বিবাহ প্ৰত্যাখ্যান কৰি সাহসিকতা বঁটাপ্ৰাপ্ত চাৰ্জিনাৰ ঘৰত শিশু আৰু মহিলা সবলীকৰণৰ বিষয়াৰ দল ফুলাম গামোচা আৰু মনোগ্ৰামেৰে সম্বৰ্ধনা চাৰ্জিনাক আৰু তেওঁৰ ভাতৃক মাহেকত 4,000কৈ টকা জলপানীৰ ব্যৱস্থা কৰাৰ আশ্বাস কামৰূপ জিলাৰ নৱগঠিত চমৰীয়া বিধানসভা সমষ্টিৰ 2 নং টোপামাৰীৰ অতি দুৰ্গম চৰত বসবাস কৰি অতি দৰিদ্ৰ দিন হাজিৰা কৰা চাহেব আলীৰ ঘৰত অসম চৰকাৰৰ শিশু আৰু মহিলা সবলীকৰণৰ বিষয়াৰ সজাতি দল উপস্থিত হয় বিভাগীয় শিশু আৰু মহিলা সবলীকৰণৰ জিলা বিষয়া মালবিকা কলিতা আঞ্চলিক সমন্বয়ক চিন্ময় দত্ত জিলা বিষয়া অপ্ৰতিষ্ঠানিক সেৱাৰ আইৰিন আক্তাৰ উপস্থিত হৈ সাহসিকতা বঁটাপ্ৰাপ্ত চাৰ্জিনাক ফুলাম গামোচা আৰু মনোগ্ৰামেৰে সম্বৰ্ধনা জনায় উল্লেখ্য যোৱা কিছুদিন পূৰ্বে বদলা ৰাংগাপানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ 9ম শ্ৰেণীৰ ছাত্ৰী চাৰ্জিনাই বাল্য বিবাহ বিৰোধ কৰি নিজৰ বিবাহ প্ৰত্যাখ্যান কৰিছিল ছাত্ৰীগৰাকীৰ এনে কাৰ্যত বিদ্যালয় কৰ্তৃপক্ষই বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত সাহসিকতা বঁটাৰে সন্মানিত কৰিছিল সেই খবৰ সামাজিক মাধ্যমৰ লগতে অসমৰ আগশাৰীৰ কেইবাখনো বাতৰি কাকতত বিস্তাৰে প্ৰকাশ পোৱাত অসম চৰকাৰৰ শিশু আৰু মহিলা সবলীকৰণৰ বিভাগৰ বিষয়াৰ সকলৰ দৃষ্টি গোচৰ হয় ফলশ্ৰুতিত আজি অসম চৰকাৰৰ শিশু আৰু মহিলা সবলীকৰণৰ বিষয়াৰ সজাতি দল ছাত্ৰীগৰাকীৰ ঘৰত উপস্থিত হৈ ফুলাম গামোচা আৰু মনোগ্ৰামেৰে সম্বৰ্ধনা জনোৱাৰ উপৰিও চাৰ্জিনা আৰু তেওঁৰ ভাতৃ 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছানিদুল ইছলামক মাহে 4,000কৈ টকা জলপানীৰ ব্যৱস্থা কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে অনুষ্ঠানটোত চাৰ্জিনাৰ অধ্যয়ন কৰা বিদ্যালয়খনৰ শিক্ষক আৰু একাংশ লোকে উপস্থিত থাকি অসম চৰকাৰৰ শিশু আৰু মহিলা সবলীকৰণৰ বিষয়াৰ সজাতি দলটোৰ এই কাৰ্যৰ শলাগ লয় আমি আচলতে আজি ৰাতিপুৱা নিউজটো পালোঁ প্ৰায় 11টামান বজাত নিউজটো পালোঁ নিউজটো পাই উঠি পেলাই চাৰ্জিনাৰ যি সাহসিকতাৰ কাম কৰিছে সেই কামখিনিক প্ৰেইজ কৰিবলৈ আমাৰো মন গ'ল তাৰপিছত আমাৰ যি ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি আছে ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটিৰ প্ৰীতিৰেখা ডেকা মেডামৰ লগত আমি কথা পাতিলোঁ মেডামে ক'লে খুব ভাল কথা আপোনালোক যাওক তালৈকে গৈ পেলাই আমাৰ মানে ডিপাৰ্টমেণ্টৰ পৰা কি সহায় সুবিধা কৰিব পাৰি গোটেইখিনি চালি জাৰি চাই তেওঁলোকক মানে সহায়খিনি কৰি আহিব বুলি ক'লে লগালগ আমি গাড়ী এখন ভাড়া কৰি পেলাই আহি গ'লোঁ ইয়ালৈকে আহি গৈ পেলাই দেখিলোঁ ইমান দুৰ্গম অঞ্চলত থাকি তাই এনেকুৱা এটা পৰিৱেশত থাকি তাইৰ মানে এনেকুৱা পৰিৱেশত থকা ল'ৰা ছোৱালী এজনে যেতিয়া মাক দেউতাকে বিয়াৰ কথা পাতে সেইটোৰ বিৰোধিতা কৰাটো খুব কঠিন কাম হৈ পৰে কিন্তু তাই সেই কঠিন কামটো সাহসিকতাৰে যি বিৰোধিতা কৰিলে আৰু নিজৰ বিয়াখন ৰখাই নিজৰ দেউতাকক নিজৰ পৰিয়ালৰ অন্য পৰিয়ালবৰ্গক বুজাই মেলি তাইৰ বিয়াখন ৰখোৱাৰ উপৰিও স্কুলতো শিক্ষকসকলৰ সহায় পাইছে নিশ্চয় গতিকে স্কুলৰ শিক্ষকসকলৰ সহায়ত সেই বিয়াখন ৰখাই পেলাই তাই খুব সাহসিকতাৰ কাম কৰিছে আৰু এইটোৰ লগতে তাইৰ নিজৰ স্কুলৰ যিসকল তাইৰ মানে জুনিয়ৰ ল'ৰা ছোৱালী আছে বা তাইৰ সহপাঠী আছে তেওঁলোককো এইটো বুজাবলৈ সক্ষম হৈছে যে সৰু কালত 18 বছৰৰ তলত বিয়া হ'লে কেনেকুৱা ধৰণৰ বিপদ হ'ব পাৰে গতিকে তাইৰ যিখিনি মানে সাহস দেখুৱাইছে এই সাহসটোক আমি অনুপ্ৰেৰণা যোগাবৰ কাৰণে ডিপাৰ্টমেণ্টৰ পিনৰ পৰা আমি স্পন্সৰশ্বিপৰ ব্যৱস্থা কৰাৰ কাৰণে আমি চেষ্টা কৰিম স্পন্সৰশ্বিপটো হ'ল এনেকুৱা এটা ব্যৱস্থা যি ব্যৱস্থাত আপোনাৰ যিসকল ল'ৰা ছোৱালী অতি দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালী বা মাক দেউতাকৰ সামৰ্থ্য অলপ কম আছে ছিংগল মাদাৰ বা ছিংগল ফাদাৰে হেৰি কৰে তেনেকুৱা ল'ৰা ছোৱালীক আমি শিক্ষাৰ কাৰণে মাহিলী 4,000 টকাকৈ ল'ৰাটো বা ছোৱালীজনীৰ নামত দিওঁ এটা পৰিয়ালৰ মেক্সিমাম 2টা ল'ৰা ছোৱালীৰ কাৰণে আমি দিব পাৰোঁ এইটো সুবিধা কিন্তু এই সুবিধাটো আমি চাৰ্জিনা আৰু চাৰ্জিনাৰ ভাতৃ ছানিদুলৰ নামত আমি দিবৰ কাৰণে যত্ন কৰিম আৰু আমি সেইটো ইনিচিয়েশ্যন ইতিমধ্যে আমি লৈলোৱেই আৰু আশা কৰোঁ অনাগত দিনত তাই সেই সুবিধাটো পাই পেলাই আৰু বেছি আগবাঢ়ি যাব নিজৰ লগতে নিজৰ পৰিয়ালৰ আৰু সমাজৰ আৰু লগতে ওচৰ পাজৰৰ যিমানখিনি গাঁও আছে প্ৰত্যেকখিনি ল'ৰা ছোৱালীক তাই যাতে সজাগ কৰিব পাৰে তাই শুভকামনা জনালোঁ আৰু আপোনালোক সকলোকে বিশেষকৈ স্কুলৰ যি শিক্ষক শিক্ষয়িত্ৰী আছে তেখেতসকলক ধন্যবাদ জনালোঁ এনেকুৱা ধৰণৰ এগৰাকী সাহসী ছোৱালী গঢ়ি তোলাৰ কাৰণে এনেকুৱা অনুভৱ হৈছে যে মই বহুত আনন্দিত হৈছোঁ যে ময়ো ৰক্ষা হ'লোঁ আৰু মোৰ যিটো গৃহস্থটো দেখি আৰু ছাত্ৰ ছাত্ৰীয়ে ভাবিব যে নহয় সি ভাল কৰিছে আৰু ময়ো এইটো কথা ক'ম যে মেমসকলেও মোক বহুত মানে সহায় কৰিলে আৰু ছাৰসকলেও কৰিলে বহুত ধন্যবাদ জনাইছোঁ মেমসকলক আৰু ছাৰসকলক
আপোনালোকক ধন্যবাদ জনাইছোঁ কাৰণ আপোনালোকৰ প্ৰচাৰ মাধ্যমটো নহ'লে আচলতে আমি ইমানখিনি আগবাঢ়ি যাব নোৱাৰিলেহেঁতেন। ছাৰজিনাও ধৰক ইমানখিনি আগবাঢ়িব পাৰিছে। দ্বিতীয়তে জিলা শিশু সুৰক্ষা গোটৰ যি বিষয়াসকল আজি আমাৰ মাজত আহি উপস্থিত হৈছে ছাৰজিনাৰ ঘৰত, এক দুৰ্গম অঞ্চলত মানে ভাবিব নোৱাৰি, যিখিনি ময়ে দেখা নাছিলোঁ ইমানখিনি দূৰত বুলি পেলাই। আজি তেওঁলোক ইমান কষ্ট কৰি আহিছে, আহি আকৌ মানে ছাৰজিনাক এটা মানে সহায় আগবঢ়াম বুলি কৈছে, মানে স্কলাৰশ্বিপৰ এটা ব্যৱস্থা কৰিম বুলি কৈছে। তাৰ কাৰণে আমি আজি খুবেই সুখী। এই ছাৰজিনাক যে আমি এজন সাহসী ছোৱালী হিচাপে আমি আজি আমাৰ জিলা শিশু সুৰক্ষা গোটৰ পৰা যে আমাৰ বাইদেউসকলে সুদূৰ গুৱাহাটীৰ পৰা আহি এই দুৰ্গম এলেকাত আহি ছাৰজিনাক যে এটা প্ৰেৰণা জগালে সাহসী ছোৱালী হিচাপে, সেই ফালৰ পৰা আমি বাইদেউ তিনিজনীক আমি সঁচাকৈয়ে ধন্যবাদ জনাইছোঁ, যাৰ কাৰণে আমিও আমাৰ বদলা ৰঙাপানী হাইস্কুলৰ শিক্ষকখিনিও আমি প্ৰেৰণা পাইছোঁ। ইয়াৰ লগতে আমাৰ বাইদেউহঁতৰ উৎসাহ উদ্দীপনাত আমাৰ এই দুৰ্গম এলেকাৰ চহৰ অঞ্চলৰ মানে এই ল'ৰা ছোৱালীখিনিও যাতে ভৱিষ্যতলৈও প্ৰেৰণা নাপায়, তেওঁলোকে আগবাঢ়ি যাব পাৰে, এইখিনি। সোণতলীৰ পৰা আবুল হাছামৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।